শুনিছোঁ তাৰ জীৱনত এজাক কৰুণী বতাহ আহিছিল। সি যিমানেই অশান্ত নহওক, এটা সময়ততো সেই ঘূৰ্ণী বতাহ এজাক শান্ত হ'বই। নন্দিনী, তুমি বাৰু তাক সেই সময়খিনি দিবানে? তুমি ইয়াত কি কৰিছা? মই বহুদিনৰ মূৰত হঠাৎ এই সৰু বাটৰে দৌৰি চাবলৈ মন গ'ল। বাছ অলপ দৌৰিলোঁ। তুমি বহুদিনৰ মূৰত মানে আৰু কি, বহুদিনৰ আগতে নিজকে বচাবলৈ এবাৰ দৌৰিছিলোঁতো, তাকে আকৌ এবাৰ কৰি চালোঁ। আৰু মামী, ময়োতো সদায় মা দেউতাৰ মৰমৰ পৰা বঞ্চিত হৈ আছোঁ। মোৰ প্ৰতিটো জনমত মামী তই মোৰ এটা কথা শুনিব লাগিব। তোমাৰ কথা? কথানো আৰু কি, হুকুম। তই তোৰ এই দুচকীয়াখন থৈ যাব লাগিব, মই বেছি দিম। কিন্তু মামা, মই গাড়ী ঠিক কৰি দিম নহয়। দুচকীয়াৰ বিশ্বাস নাই, বুজিছ? কিন্তু মই কি কৰিম? ছাৰে নকৰে কি হ'ব? মইতো বুজিব পাৰিছোঁ। তুমি? ছাৰে বিচাৰিছে সি ইয়ালৈ অহাটো আমি যাতে বন্ধ কৰোঁ, কিন্তু এই কথাটো তাক কোনে ক'ব? তুমি কথাটো মোলৈ চাই কৈছা যে, তুমি কেনেবাকৈ এই কামটো মই কৰিম বুলি ভবা নাইতো। কি হ'ল নন্দিনী, টোপনি অহা নাই? নাই, তহঁতৰ দৰে মোৰো টোপনি অহা নাই। হেৰি, তহঁতে এইবোৰ কথা ৰণক কোৱাৰ কোনো দৰকাৰ নাই। তুমি কথাটো বুজা নাই নন্দিনী, মই বাগানৰ মেনেজাৰহে, মালিক নহয়। আৰু তেখেতে বিচৰা নাই। মই বুজিছোঁ, কিন্তু আপোনালোকে তেওঁক ক'ব, কাৰণ ৰণ কাইলৈ কাজিৰঙাৰ পৰা যাবগৈ। আৰু ময়ো চাম যাতে তেওঁ ইয়ালৈ আৰু কেতিয়াও নাহে। কথাবোৰ যে এতিয়া সেইবোৰ থোৱা, কাইলৈ চাগে তাইও যাম বুলি ক'ব। নাই নাই, তই এনেকৈ গুচি গ'লে বেয়া কথা হ'ব নহয়। কিমান সময়নো লাগিব, মাত এষাৰটো দি যা। কিন্তু মামী, ব'ল ময়ো যাওঁ, ঘূৰি আহোঁতে মোক নমাই দিবি। হ'ব দিয়া, তুমি কষ্ট কৰিব নালাগে, ময়ে যাম। তেন্তে আহোঁ। মদন, ভালকৈ থাকিবি। মামী, এইবোৰ তুমি আৰু আৰম্ভ নকৰিবা কিন্তু। এইবাৰ আৰু তোমালোকৰ চিন্তা নাই, গুৱাহাটীলৈ যাবলৈ দিয়া, চব ঠিক হৈ যাব। মামা, তোমাৰ কোৱাৰ্টাৰ 2তে শেষ, মনত থাকিবতো? থাকিব থাকিব। যা, আই মদন এফালে। তুমি কথাটো তেনেকৈ কিয় কৈছা? চোৱা, তুমি তাক যিমান ভাল পোৱা আমিওতো কম ভাল নাপাওঁ। আমি সকলোৱে বিচাৰিছোঁ সি পুনৰ আগৰ নিচিনা হওক। অনৰ্বতে চিঞৰ-বাখৰ কৰি ৰং তামাচা কৰি থকা ল'ৰাটোৱে হৈ থাকক। আমিতো বিচাৰিছোঁ। মই জানো দিগন্ত দা, ভিনদৈ আপোনাকো কৈছে। আৰু লগতে মই এইটোও জানো যে আপোনালোকে তেওঁক বৰ ভাল পায়। কিন্তু এতিয়া তেওঁৰ যিবোৰ কথা আপোনালোকক বিৰক্ত কৰিছে, তাৰ বাবে জানো অকল তেওঁৱেই জগৰীয়া। আৰু বাইদেউ, মামীহঁতেও বিশ্বাস কৰিছে যে এইবোৰ তেওঁৰ পূৰ্বজন্মৰ কথা। পূৰ্বজন্ম? নন্দিনী, দিছ ইজ টু মাছ। মানুহে চিনেমা থিয়েটাৰতহে এইবিলাক কথা উপভোগ কৰে, কিন্তু ৰিয়েল লাইফত নাই নাই,
মই তোৰ সৈতে একমত হ'ব নোৱাৰোঁ। তুমি হতাশ নহ'বা নন্দিনী। য়েছ, ৰণৰে আচহুৱা ব্যৱহাৰৰ কিবা এটাতো কাৰণ নিশ্চয় থাকিব। যোৱাৰ আগতে তহঁতক এবাৰ লগ কৰি যাওঁ বুলি আহিলোঁ। দিগন্ত দা থাকিবি, গুৱাহাটীলৈ গ'লে লগ নকৰাকৈ নাহিবি। ধেত, যাম যা। কিন্তু তই হঠাৎ ডিচিশ্যনটো ল'লি যে? এই কেনেবাকৈ তই আমাক বেয়া পাই যাবলৈ ওলোৱা নে তোৰ ষ্টপেট? হা? নাই নাই, বেয়া কিয় পাম? মই যিবোৰহে কাণ্ড কৰি ফুৰিছোঁ, মোক কোনে বিশ্বাস কৰিব? যদি মই বিশ্বাস কৰোঁ? দিগন্ত, তই ৰ। যদি আমি শুনিব খোজোঁ তোৰ সেই পূৰ্বজন্মৰ কাহিনী, তহঁতে শুনিবি? নাই নাই, আজি আৰু তোৰ সময় ক'ত হ'ব? অলৰেডি 1 বাজিলি, গুৱাহাটী যাবিতো। গতিকে এই অবাস্তৱ কথাবিলাক কৈ অবাস্তৱ? তই কেনেকৈ জানিলি যে মই এটা অবাস্তৱ কথা কৈ সকলোৰে শান্তি ভংগ কৰিছোঁ? তোৰ এই সেউজবাৰীত কিমান দিন হ'ল? 4 বছৰ, 5 বছৰ? কিন্তু মোৰ এইখন বাগানৰ লগত এটা বহুত পুৰণি সম্বন্ধ আছে। সম্বন্ধ আছে? তই কি ভাবিছ? এদিন এটা পুৰণি ৱাল ক্লকৰ কথা কৈ, এদিন এজোপা বুঢ়া নাৰিকল গছৰ কথা কৈ, এদিন এটা ভঙা ফেক্টৰীৰ কথা কৈ তই এইটোকে কনভিন্স কৰিব বিচাৰিছ যে এইখন বাগান, এই সেউজবাৰী বাগানখন এদিন তোৰ বা তহঁতৰ আছিল? অফক'ৰ্ছ, মই আজি তহঁতক বুকুত হাত থৈ ক'ম, এই যে মানুহটো হেমন্ত বৰবৰা, হি ৱাজ এ ব্লাডি এমপ্লয়ী অফ মাই ফাদাৰ, এণ্ড ইট ৱাজ হি who murdered me when I was successful in exposing his real identity. Shut up! Shut up! তই কিন্তু সীমা চেৰাই গৈছ ৰণ। তই কাৰ কথা কৈছ তই জাননে? হেমন্ত বৰবৰা। হেমন্ত বৰবৰা, যাৰ নাম উজনি অসমৰ টি চাৰ্কুলত বহুত সন্মান সহকাৰে উচ্চাৰণ কৰা হয়। সন্মান সহকাৰে এটা হত্যাকাৰীৰ? ৰণ, তোৰ এইটো কথাও আমি মানি ল'লোহেঁতেন, কিন্তু তই জানো কিবা প্ৰমাণ দিব পাৰিবি? প্ৰমাণ কোনোবা সাক্ষী আছে? নাইতো। গতিকে ঠিক আছে, যদিও মই জানো এইটো এটা সত্য কাহিনী, তথাপিও এই হত্যাৰ কোনো প্ৰমাণ আজি মই দিব নোৱাৰোঁ। কিন্তু এই মুহূৰ্তত এটা প্ৰমাণ তহঁতক দি থৈ যাওঁ। যদি পাৰ, বৰবৰাৰ ঘৰত থকা ঘড়ীৰ পেণ্ডুলামটো এবাৰ চাবি। তাত 2জন মানুহৰ নাম ভালকৈ লিখা থাকিব লাগে। 2টা নাম? কাৰ নাম ৰণ? 2টা নাম। আৰু তাত কি লিখা আছে জানে? কি? টু মিষ্টাৰ D.N. Soliha with regards R.N. Foster, 1957.
কিন্তু বৰ ভয় লাগিছে কথাবোৰ যদি মিলি যায় তোমাৰ যে কথা 1957 তাৰ জন্ম কেতিয়া হৈছিল 1920 চনত সেইবোৰ আমাক কিয় লাগিছে কিন্তু এবাৰ চোৱাত ক্ষতি কি দিগন্ত জোনালী কি হ'ল দাদা জোনালী ৰ'বা জোনালী জোনালী কাক বিচাৰিছে নাই ঠিক আছে আপুনি যাওক অ' ৰাণাদা আপুনিহে অঁ তাৰমানে সি এতিয়াও পোৱাহি নাই নেকি ক'ত পালেহি মামাই 15 মিনিটৰ মূৰে মূৰে ফোন মাৰি আছে চে হেল্ল' অঁ মামা মই ৰাণা নাইতো এতিয়াও পোৱাহি নাই 8 বজাতে ওলাইছে নাই নাই আপোনালোকে চিন্তা কৰিব নালাগে বুজিছে মামা অঁ ঠিক আছে থৈছোঁ ৰাণাদা ৰাতিপুৱা 8 বজাতে ওলাইছিল বোলে এতিয়াতো 4 বাজি গ'ল আহিবতো লাগিছিল কি হ'ব পাৰে বাৰু দুৱাৰ ওচৰৰ ভাগিনীক বুলিহে মই ৰখি আছোঁ বুজিছ এই ক'ব নোৱাৰো ভাই বাটতে ছোৱালী এজনীৰ পিছে পিছে দৌৰিছিল এতিয়া হে ক'ব নোৱাৰো অথনিৰ পৰা নদীখনলৈ চাই চাই জানো কি ভাবি আছে দাদা যাওঁ বলক মই উভতি যাব লাগিব নহয় অঁ তোমাৰ নাম কি মোৰ নাম নীলাম্বৰ তামুলী দাদা তামুলী কি হ'ল দাদা হেৰা ময়ো এজন তামুলীকে বিচাৰি ফুৰিছোঁ তুমি ঢোল বজাব জানা ঢোল নাই নাই দাদা মইতো 10 বছৰতে গ্ৰেজত সোমাইছিলোঁ আমাৰ বৰপিতাই বৰ ভাল ঢোল বজাইছিল কি তোমাৰ বৰপিতাৰ নাম পীতাম্বৰ তামুলী নহয়তো হয় কিন্তু আপুনি কেনেকৈ আচৰিত হৈছেতো মই চবকে চিনি পাওঁ পীতাম্বৰ জোনালী ৰাণা যদু ব'লা বলক আপোনালোকৰ ঘৰত চাগে চিন্তাই কৰিছে নাই নাই আমি এতিয়া ঘৰলৈ নাযাম তোমালোকৰ ঘৰলৈ যাম আমাৰ ঘৰলৈ অঁ যাবতো লাগিবই তুমি জানা এটা সঁচা কথা চবকে কৈ কৈ মই ভাগৰি পৰিছোঁ কিন্তু কোনেও বিশ্বাস নকৰে পীতাম্বৰক লগ পালে মই চাগে কি হ'ল এনেকৈ কি চাইছা যাওঁ ব'লা তুমি বুজা নাই পীতাম্বৰক লগ পোৱাটো মোৰ কাৰণে কিমান জৰুৰী কিন্তু দাদা বৰপিতাক আপুনি কেনেকৈ লগ পাব তেখেত ঢুকাটো আজি 20-21 বছৰেই হ'ল কি কথা ক'বলৈ আহিছা তুমি পীতাম্বৰ ঢুকোৱাৰ 20-21 বছৰ হৈছে সিদিনা তোমাৰ এতিয়া মোৰ গাত দুখ নিদিবা দেই চবেই ক'লে ল'ৰাটো ইয়াৰ পৰা যাব লাগে এতিয়া তাৰ কোনো খবৰ নাই গুৱাহাটী গৈ পালেগৈ নে নাই কোনেও ক'ব নোৱাৰে
নমস্কাৰ, মই দিগন্ত দিহিঙীয়া, অচি বোকাখাট। হুছেইন নেকি? মোক এটা সহায় কৰকচোন ভাই। আপোনাৰ চেকপোষ্টত খবৰ কওকচোন। এখন টেভেৰা। হয়, নম্বৰটো লওক। নম্বৰটো হ'ল ML10 5715। হয়, ৰংটো চিলভাৰ। নাই, মোৰ ভাই বুলিয়ে ধৰক। জনাব দেই প্লিজ। আচলতে সি যোৱাই নাই। তেনেকৈ কিয় ভাব? আচলতে তাৰ সেউজবাৰী এৰি যাবলৈ একেবাৰে মন নাই। এদিন খঙতে সি কিবা এটা কৈ দিলে। সি ভাবিছিল হয়তো আমি তাক বাধা দিম, কিন্তু আমি বাধা যে নিদিলোঁ। তই কি ভাব? সি সঁচাকৈ জানো কল্পনা কৰি কৰি ইমানবোৰ কথা ক'ব পাৰে? হে, হয়তো পাৰিবও পাৰে, মানে হয়তো। বাদ দে ষ্টুপিড। অদৰকাৰী চেষ্টা চলাই কোনো লাভ নাই। মই ভালদৰে জানো তই এতিয়া অলপ হ'লেও ৰণৰ কথাবোৰ বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছ। কিন্তু তোৰ মনত অলপ হ'লেও ভয় ভাৱ আহিছে। হেমন্ত বৰবৰাই যদি। বাদ দে, মই আহোঁ। কিবা খবৰহে যদি। হেল্ল', অঁ হুছেইন, কওক। কি 4 বজাত? হ'ব হ'ব, থেংক ইউ। কি ক'লে? সি 4 বজাতে সোণাপুৰ চেকপোষ্ট পাৰ হৈ গৈছে। এতিয়া চাগে সি ঘৰ পালেগৈ। ভয় লাগে? তাৰমানে বিয়া হ'বলৈ কি ভয় লগা বস্তু? হয় দাদা। কি ক'লি? কি ক'লো? মানে নহয়, আপোনাৰ বিয়া কথা কোৱা নাই, আমাৰ নিচিনাবোৰৰ কথাহে কৈছোঁ। সেইবাবেইতো মই বিয়া বাৰুৰ কথা ভবাই নাই। আৰু যেতিয়া ভাব তেতিয়া কিন্তু পলম নকৰিবি। হয়তো নীলৰ ফুল এইখিনিতে হৈছিল। পলম নকৰা হ'লে সেই ছোৱালীজনী জানো তেওঁ